Hello everyone, Assamese Knowledge Learning Hubble স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিত মই এ লিভিং উইটনেছ এণ্ড এছে থ্ৰু দ্য আইজ অফ এ ট্ৰী অৰ্থাৎ এক জীৱন্ত সাক্ষী এজোপা বৃক্ষৰ চাক্ষুষ বিৱৰণৰ এখন ৰচনা ইয়াৰ বিষয়ে চমুকৈ লৈ আহিছো। গতিকে ভিডিঅ'টি শেষলৈ চাব আৰু যদি ভাল পায় তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে আজি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আহক তেন্তে আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। মই এজোপা গছ বা বৃক্ষ। মোৰ নাম বটগছ। মোৰ বয়স ৩০০ বছৰ। মোৰ গোটেই গা গছ ঠাল ঠেঙুলি আৰু সেউজীয়া পাতেৰে ভৰা। মোৰ ঠাল ঠেঙুলিৰ পৰাও শিপা ওলায়। মই জীয়াই থাকিবৰ কাৰণে অতি প্ৰয়োজনীয় অক্সিজেন গেছৰ যোগান ধৰোঁ আৰু জীৱই নিশাহত এৰা কাৰ্বন ডাই অক্সাইড শোষণ কৰি পৰিৱেশ প্ৰদূষণমুক্ত কৰি ৰাখোঁ। মই গৰমৰ দিনত ভাগৰুৱা বাটৰুৱাক ছাঁ দিওঁ। মই শ শ চৰাইৰ বাসস্থান। বহু জীৱ জন্তুই মোৰ পাত আৰু ফল খাদ্য হিচাপে ব্যৱহাৰ কৰে। মোৰ এই ৩০০ বছৰীয়া জীৱন কালত মই বহুত পৰিৱৰ্তন দেখিলোঁ। আজি মই আপোনালোকক মই নিজ চকুৰে দেখা পৰিৱৰ্তনৰ বিষয়ে ক'বলৈ ওলাইছোঁ। এসময়ত এইখিনি ঠাই বিভিন্ন ধৰণৰ গছ গছনিৰে সেউজীয়া হৈ আছিল। ইয়াত নানান ধৰণৰ বনৰীয়া জীৱ জন্তুই মুক্ত মনে বিচৰণ কৰিছিল। কোনো জীৱৰ খাদ্য আৰু বাসস্থানৰ অভাৱ নাছিল। ইয়াত মানুহ প্ৰায় দেখিবলৈ পোৱা নগৈছিল। লাহে লাহে জনসংখ্যা বৃদ্ধি হ'ল। মানুহে বাসস্থানৰ কাৰণে গছ গছনি কটাৰ লগতে খাদ্যৰ কাৰণে জীৱ জন্তু হত্যা কৰিব ধৰিলে। এসময়ত গছ গছনিৰে ভৰি থকা ঠাইখনত মানুহৰ ঘৰ, ৰাস্তা ঘাট, বজাৰ, কল কাৰখানা আদি গঢ়ি উঠিল। জীৱ জন্তুবোৰ আন ঠাইলৈ গুচি গ'ল আৰু কিছুমান চিৰদিনৰ বাবে বিলুপ্তি হ'ল। মোৰ সম্পৰ্কীয় আন গছ গছনিবোৰ কাটি পেলোৱা হ'ল। এসময়ত চৰাই চিৰিকটিৰ মাতেৰে ভৰি থকা ঠাইডোখৰ যান বাহনৰ শব্দ, কল কাৰখানাৰ শব্দ, গান বাজনা, মানুহৰ কোলাহল আদিৰে ভৰি থকা হ'ল। যিফালে চাই সেইফালে সেউজীয়া হৈ থকা ঠাইখিনি ডাঙৰ ডাঙৰ অট্টালিকা, উদ্যোগ, যান বাহনৰ ক'লা ধোঁৱা, লেতেৰা জাবৰ জোঁথৰ, পলিথিন আদিৰে ভৰি পৰিলে। মোৰ ওচৰৰ খাল বিল জলা আদি পুতি ঘৰ সজোৱা হ'ল। কাষৰ নৈৰ সুঁতিটো আৱৰ্জনাৰে পোত খাই গ'ল। এতিয়া মোৰ কোনো আত্মীয় স্বজন নাই। সকলোকে কাটি পেলোৱা হ'ল। মোক কাটি পেলোৱা নাই কাৰণ মোক চাবৰ বাবে দূৰ দূৰণিৰ পৰা মানুহ আহে, মোৰ লগত ফটো উঠে। মোৰো ইয়াৰ পৰা ঘন বনাঞ্চললৈ আঁতৰি যাব মন যায়, কিন্তু মই যে খোজ কাঢ়িব বা উৰিব নোৱাৰোঁ। সেয়ে মই অকলে এই পৰিৱৰ্তন বা ধ্বংসৰ এক জীৱন্ত সাক্ষী হৈ ৰ'লোঁ। আপোনালোকৰ দৰে মোকো সংগ লাগে। ময়ো পৰিয়াল বিচাৰোঁ। আপোনালোকক কাবৌ কৰিছোঁ। যিমান গছ কাটিছে সিমানে আৰু গছ ৰোপণ কৰক। গছ গছনি অবিহনে এদিন এই পৃথিৱী খৰাং, প্ৰদূষণ, গোলকীয় উষ্ণতা, বৰষুণৰ অভাৱ, অক্সিজেনৰ নাটনি আদি সমস্যাত ধ্বংস হৈ যাব। গছ থাকিলেহে জীৱ থাকিব। গতিকে সকলোৱে অযথা গছ কটা বন্ধ কৰি যিমান পাৰে সিমান বৃক্ষ ৰোপণ কৰি এখন সুন্দৰ সেউজীয়া পৃথিৱী পুনৰ ঘূৰাই আনিবলৈ অনুৰোধ জনালোঁ। বৃক্ষ ৰোপণ আৰু বৃক্ষ সংৰক্ষণৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টি সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকেও এই দুটা কাম কৰিব।